ইয়াৰ পিছতে মাজুলিয়াম লঙ্কা গাঁৱৰ উপসভাপতি বিনোদ মেছক সম্বৰ্ধনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মাজুলিয়াম লঙ্কা গাঁৱৰ ৰঞ্জিত দৈমাৰী সহ সম্পাদক তেখেতকো মই অনুৰোধ জনাইছোঁ। আমি এইবাৰ এপ্লিকেশ্যনখিনি আপোনালোকে দিব। আজি আমাৰ এই ক্ষুভখনত বিধায়ক ছাৰৰ উপস্থিতিত আমি কেইজনমান দায়িত্বত থকা হেভিৱেইট কংগ্ৰেছৰ লিডাৰ তথা মোৰ দাদা কেইজনে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ প্ৰতি আকৃষ্ট মনোভাৱেৰে আগবাঢ়ি আহিবলৈ কাৰণে আমাৰ লগত যোগাযোগ কৰিছিল। সেয়েহে আমি তেখেতসকলৰ নামসমূহ ঘোষণা কৰিব ওলাইছোঁ। ৰমেশ মেছ বুথ সভাপতি কংগ্ৰেছ দলৰ, আমি তেখেতক আমাৰ ছাৰৰ দুখনি হাতৰ পৰা আজিৰ পৰা আমি একে ফোন বান্ধি একে দলৰে হৈ আমি সকলোৱে এক কৰ্ম আগবাঢ়ি যাবৰ কাৰণে এয়া ৰমেশ মেছ 10 নং বুথ সভাপতি আছিল কংগ্ৰেছ কৰ্মী। আজিৰ পৰা এখেত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্যৰূপে আমাৰ লগত কাম কৰি যাব। লগতে আছে মুকুট মেছ সম্পাদক 10 নং ৱাৰ্ডৰ এজন হেভিৱেইট লিডাৰ দাদা, তেখেতে আজি আমাৰ দলৰ প্ৰতি মৰম যাচি আহিলে তেখেতক অশেষ ধন্যবাদ দিছোঁ। সেয়েহে তেখেতে আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আহিছে। ৰাজীৱ মেছ আমাৰ মাজত, ৰাজীৱ মেছ মোৰ ভাতৃপ্ৰতিম ৰাজীৱ মেছেও আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰিছে। লগতে মিঞ্জু দৈমাৰী মেছ আমি অনুৰোধ জনাম, মিঞ্জু দৈমাৰী মেছ বাইদেউক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত অৰুণা মেছ বাইদেউকো আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰবীণ মেছ, এয়া আমাৰ অৰুণা বাইদেউ 10 নং ৱাৰ্ডৰ মহিলা মৰ্চাৰ কংগ্ৰেছৰ তেওঁ সভানেত্ৰী আছিল। তেওঁ আমাৰ দলৰ প্ৰতি আকৃষ্ট ভাৱ ৰাখি আমাৰ লগত একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিটোক পণ বান্ধি আমালৈ আগবাঢ়ি আহিছে। প্ৰবীণ মেছক আমি অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ। এয়া প্ৰবীণ মেছ, এইও আজি আমাৰ দলৰ প্ৰতি ভাল ভাৱেৰে যোগদান কৰিছে, তেখেতক ধন্যবাদ দিছোঁ। এই সময়ত আমাৰ লগত এই মাত্ৰকে